বায়ে ভিনিয়াৰ ঘৰত খুব খালি যেন পাইছোঁ কাকলি। গোটেইজনী একেবাৰে পকা থেকেৰা হৈ আহিছোঁ আৰু। খুৰীদেউ কি যে কয় নহয় আপুনিও। পিছে গৈছিলি কেতিয়া তই? যোৱা আজি এসপ্তাহমানেই হ'ল। মই বোলো আৰু 4 দিনমান থাকিম সেই বুলি ভাবিছিলোঁ। এতিয়া আকৌ সেই কিনো জানো গেছৰ মিটিংখন দিছে, আকৌ নাহিলেও নহয় এইবোৰ গোটত থকা মানুহ, সেইকাৰণে লৰালৰিকৈ আহিলোঁ আৰু। অঁ, মিটিংখনৰ কাৰণেহে আহিলি তই? বাৰু ভালে কৰিলি দে। আৰু এনেও গেছটো ফ্ৰীকৈ পালে বহুত ৰেহাই হয় দেচোন। মিটিংখনলৈতো মোৰ আহিবলৈ মনে নাই। আকৌ বোলে কিবা কিবি প্ৰশ্ন শুনিব বোলে, প্ৰশ্ন সেই উত্তৰ পাই বোলে কিবা কিবি বোলে সেই বস্তু দিব বোলে, সেই বুলি কোৱা শুনিছোঁহে, জানো হয়নে নহয়। অঁ, এনেকুৱাহে নেকি? প্ৰশ্ন সুধিলে মই আকৌ নোৱাৰোঁ দেই একো ক'ব। মই এনেই মাতিছে আৰু গোটৰ মানুহে, সেইকাৰণেহে আহিছোঁ পাই। ময়ো নোৱাৰোঁ, মইনো ক'ত পাৰিম। একো নহয় দিয়ক, দুইজনীয়া সেই লেঠেং ঠেংকৈ বহি থাকিম আৰু। পিছে সেই খুৰীদেউ অৰুণোদয় পইচা সোমালে নাই আপোনাৰ? অঁ, সোমালে পাই। সেই তোক ক'বলৈ থাকিলে সোমালে হেৰৌ। তই সেই কামটো কৰি নিদিয়া হ'লে অৰুণোদয় পইচাকেইটাকো সোমালেহেঁতেন। কিমান কষ্ট হৈছে মানে চলিবলৈ কৈছোঁ নহয়। সোমালে বাৰু দেই। বা তোক সেই চাহপানীকে অকণ খুৱাই দিম আৰু। অঁ হ'ব, কিনো আৰু চাহপানী হেৰি খাম, পইচাটো সোমালে যে সেইটোৱে ৰক্ষা বাৰু। সোমালে বাৰু পাই, ঈশ্বৰৰ ইচ্ছাত। এই কি কয়, তোক আকৌ ক'বলৈ আকৌ তই নায়ে মানুহজনী। এইকেইদিন মোৰ ইমান দিগদাৰ হৈছে ক'ৰবাত যাবলৈ হ'লেও। তই নাই আকৌ, তয়ে মোৰ লগৰীয়া আৰু দেখোন জীৱনে মৰণে। তইও নাই আৰু, ঘৰতে সোমাই থাকোঁ আৰু। আজিহে ওলাইছোঁ সেই মিটিংখনলৈ বুলি। হয় নেকি? পিছে ব'লক এতিয়া মিটিঙলৈ যাওঁ, নহ'লে আমাৰ দুজনী সেই লেকচাৰ দিওঁতে বেলিয়ে ভটিয়াব। ব'লক। আহ এইজনী মুখৰ আগতে ওলালেও। এতিয়া কি যাবি আৰু? হয় খুৰীদেউ, কিবা এটা পাম বুলি সেই যাব ওলাইছিলোঁ। এতিয়া ক'ত পাব আৰু এইবোৰ মানুহৰ মুখখন দেখিলে মানে। সঁচাকৈ দেই, ক'ৰবাত যাব ওলাম এইবোৰ মানে আহিব আৰু মেকুৰীটো নিচাকৈ ৰাস্তা কাটিবলৈ। খুৰীদেউ কাকলি ক'ৰবাত যোৱা হ'বলা। অঁ, যাম বুলিয়ে ওলাই আহিছিলোঁ, পিছে এতিয়াহে নাযাওঁ আৰু। অঁ, এতিয়া আকৌ কিয় নোযোৱা? তোৰ নিচিনা কুলক্ষণি চেহেৰা চাই পেলাই আমি কি ক'ৰবাত যাব পাৰিম নেকি? খুৰীদেউ আপুনি এনেকৈ কিয় কৈছে? এনেকৈ নকয় আৰু তোমাক কেনেকৈ ক'বনো? বিয়া হৈ অহা 6 মাহ নহওঁতেই গিয়েৰৰ মূৰটো খালা, এতিয়া আৰু কি খাবলৈ আছে এখন গাঁৱত তুমি? আমাৰ এইবোৰ কামত তাই সকাহ বাধা দিবলৈ আছে আকৌ। দণ্ডে কায়ো কম নহয় দেই। তোৰ নিচিনা বিধৱা বোৱাৰী ঘৰতনো কি কৰি ৰাখিছে বাৰু? তই কুলক্ষণি মানে আৰু সাংঘাতিক কুলক্ষণি। বিয়া হৈ অহা 6 মাহ নহওঁতেই গিয়েৰৰ মূৰটো চোৱালি, আৰু কি লাগে তোক? আপোনালোকে এনেকৈ মোক কিয় কথা শুনাইছে? মোৰ গাতটো কি দুখ কওকচোন। মই কি কৰিলোঁ? এওঁ এটা বহুত ডাঙৰ এক্সিডেণ্টত ঢুকাইছে, ইয়াতনো মোৰ কি দুখ? মইতো ঘৰৰ পৰা চিন্তা কৰি অহা নাই নহয় যে মই বিয়া হৈ গৈ কাৰোবাৰ সন্তানক কাৰোবাৰ বুকুৰ পৰা কাঢ়ি নিম। আপোনালোকে এনেকৈ মোক কথা নুশুনাব। আইঅ' এজনী দেখোন মুখখন বৰ ছাৰ। গিয়েকৰ মূৰ চুব মানুহ আৰু মুখ চুকা নহয় কি হ'ব? খুৰীদেউ আপুনি মোক বাৰে এনেকৈ নক'ব গিয়েৰৰ মূৰ চুব বুলি। মোৰ গাত একো দুখ নাই, এইটো এটা ডাঙৰ এক্সিডেণ্ট। আচলতে এইবোৰ সকলো ভাগ্যৰ লিখন, যাৰ ভাগ্যত যিটো আছে সেয়া হ'বই। আৰু ভগৱানে মোৰ কপালত এনেকৈ লিখি পঠিয়াইছিলে, সেইটো কাৰণেই এনেকুৱা হ'ল। মইতো কাকো জানি বুজি এক্সিডেণ্ট কৰোৱা নাই নহয় খুৰীদেউ। আপুনি মোক এনেকৈ কথা নুশুনাব। খুৰীদেউনো তোমাক কি মিছা কথাটো ক'লে? আৰু খুৰীদেউ দেখিছে নাই, আজি সেই গিৰিয়েক ঢুকুৱা 3 মাহ 4 মাহমান হৈছেহে, তাই কাপোৰৰ ৰং দেখিছে নাই? একেবাৰে সেই তেৰতেৰীয়া গুলপীয়া নীলা ব্লাউজ। একেবাৰে বিধৱা বাই নে জীয়ৰী ছোৱালী নে গমেই নাপায়। বেছিদিন নাই, আৰু কেইদিনমানৰ পিছত এই কুৰ্তি পিন্ধিব, চুটি ড্ৰেছ পিন্ধিব, চাবি আকৌ। খুৰীদেউ কাকলি, মই বিধৱা হ'লোঁ বুলি কি মই মানুহ নহয় নেকি? মোৰ কি নিজস্বতা বোলা বস্তু এটা নাই নেকি? মই কি গোটেই জীৱন বগা সাজযোৰে পিন্ধি থাকিব লাগিব নেকি? মোৰ জীৱনত মানে একো ৰং ৰহস্য নাইকিয়া হৈ গ'ল নেকি? মোৰ মানুহজন নাই বুলিয়ে মানে মই একো কৰিব নোৱাৰোঁ। সমাজৰ মাজত মই বেয়া, মই কুলক্ষণি, মই অলক্ষী। খুৰীদেউ আপুনি এজনী মাইকী মানুহ হয়। আপুনি মাইকী মানুহ হয় যদি মোৰ কথা বুজি নাপায় কেনেকৈ হ'ব বাৰু? আৰু কাকলি তুমিওতো এদিন নহয় এদিন বিয়া পাতিবা। তোমাৰ যদি বিয়া হোৱাৰ পিছত এনেকুৱা হয়, মোৰ নিচিনা দশা হয়, তুমি কি কৰিবা তেতিয়া? অঁ হ'ব, মোৰ জীৱনটো আৰু তোমাৰ জীৱনটোৰ লগত তুলনা কৰিব নালাগে। মই তোমাৰ লগত নিমিলো নহয়। তোমাৰ কপালখন ফুটা কপাল, আকৌ মোৰখন আকৌ ফুটা কপাল নহয়। হ'ব দিয়া কাকলি, ঈশ্বৰে তোমাৰ লগত যাতে ভাল কৰক তাৰে মই কামনা কৰিম। পিছে তোমালোক য'ত যাবলৈ আহিছিলা যোৱা, ময়ো ঘৰলৈকে যাওঁগৈ। এতিয়া সেই মেকুৰীয়ে ৰাস্তা কটা নিচিনাকৈ ৰাস্তাটো কাটিলি, তাৰপিছত আমাক যাবলৈ কৈছ? চালা কুলক্ষণি, আমি ক'ৰবাত যোৱা দেখিলে তই আজিবা ওলাই নাহিবি। তোক দেখিলে মানে মোৰ গাটো কিবা বিচাই টকা দি থাকে। বৈ কাকলি যাওঁগৈ বৈ। এইবোৰৰ মুখ চাই আৰু কি যাবি আৰু, এনেও আমাৰ কাম সিদ্ধি নহয়। অঁ ব'লক খুৰীদেউ। মানুহবোৰ কিয় এনেকুৱা বাৰু? সঁচাকৈ তেহেঁতৰ মানসিকতাবোৰ কিয় সেনেকুৱা বাৰু? মোক মানে এখন গাঁৱত ভালকৈ জীয়াই থাকিবলৈ নিদিব। মই গম পাইছোঁ, মোক যোনে দেখে সকলোৱে থু ঠা কৰে। মই যে একেবাৰে কুলক্ষণি, মই যে একেবাৰে আৰু কুফা মানুহে এনেকুৱা কৰে মোক। বিধৱা হোৱাটো কি মোৰ দুখ নেকি? মইতো নিজে হওঁ বুলি বিধৱা হোৱা নাই নহয়। ভগৱান তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মোক সোমাই নিদিলা কিয় ভগৱান? মানুহৰ ককৰ্থনা শুনাবলৈ কিয় ৰাখিলা মোক? গোটেই জীৱনটো দুখেৰে পাৰ কৰিব লাগিব যেন পাইছোঁ মই।
উপায় নাই আৰু ভগৱানে যেনেকৈ লিখি পঠিয়াইছে তেনেকৈ চলি যাব লাগিব। যাওঁ, ঘৰলৈকে ঘূৰি যাওঁ। ভদকাই দোকানৰ পৰা আলু 1 কেজি আনিবলৈ যাম বুলি ভাবিছিলোঁ। আকৌ তাত যদি কোনোবাই মোক দেখে তাততো মোক এনেকৈ থোৱাব। যাওঁগৈ, সেইকাৰণে ভাইটিকে পঠিয়াম আৰু বজাৰকেইটা কৰিবলৈ। বোৱাৰীজনীনো এইটো সময়ত ক'ত গ'লগৈ আকৌ? এইটো সময়ত সেই চাহকণ খাওঁ খাওঁ লাগে। অথনি নিবা বিচাৰি ফুৰিছোঁ, নাই দেখোন ঘৰত তাই। মই অথনি ওলাই যোৱা দেখিছিলোঁ, কাৰোবাৰ ঘৰলৈ চাগে গৈছে তাই। আৰু হয়ো হয়, ভিতৰটোৰে সোমাই থাকিলে মনটো এনেহে বেয়াহে লাগিব। ওলাই গৈছে, ভালে কৰিছে আৰু। যাওক দে, নামাতোংগৈ আৰু। তাই আহিলে নিজে চাহকণ বনাই দিব নহয়। এতিয়া যাওঁ, বিচনাতে অকণমান পৰোংগৈ। দেউতা, অঁ বোৱাৰী, তই আহিলি? তই কেনি গৈছিলি? অথনিৰ পৰা তোক বিচাৰি ফুৰিছোঁ, ঘৰত নাই আকৌ তই। অঁ আচলতে দেউতা, মই ভদকাৰ দোকানলৈ যাব লৈছিলোঁ। পিছত সেই মনত পৰিলে পইচাকে নিবলৈ পাহৰিলোঁ, সেইকাৰণে আকৌ উভতি আহিলোঁ। হৰি, তইও ঠিক মানুহ আকৌ দেই। দোকানলৈ গৈছ, পইচাটো একো নাই নিয়া। পিছে ভদা দোকানলৈ কি আনিবলৈ গৈছিলনো? দেউতা, আচলতে দুপৰীয়া ভাত খাবলৈ ঘৰত একোৱেই নাই, তাকে আলু আনিবলৈ গৈছিলোঁ। অঁ হয়নি? পিছে ৰ বাৰু, মই লৈ আহিমগৈ। পিছে বোৱাৰী, মোক চাহপানী এখন দেহি, চাহপানী খাব টাইম হ'ল নহয়। ই ক'লৈ গ'ল বাৰু যতীন? ৰাতিপুৱাৰ পৰা তাক মই আজি দেখাই নাই। অঁ দেউতা, সি চাগে আপোনাক ক'বলৈ পাহৰিলেই। তাক আজি কামলৈ সোনকালে মাতিলে নহয়, সেইকাৰণে ৰাতিপুৱা সি সেই চাহখন খাইহে গ'ল। বোলে আহিব দুপৰীয়া সোনকালে, মোক সেইবুলি কৈ থৈ গৈছিলে বাৰু। অঁ তেতিয়াহ'লে সি দুপৰীয়া পাবহি। পিছে তই এই চাহকণ মোক দেহি, মই সেই চাহকণ খাই পেলাই আলুকেইটা লৈ আহোঁগৈ দোকানৰ পৰা। আকৌ সি আহি নহ'লে মানে ভাত বিচাৰিব। অঁ ব'লক দেউতা। সঁচাকৈ ঘৰখনত যদি মোক শহুৰ দেউতা আৰু ভাইটিও মৰম নকৰা হ'লে নহয়, মই যে কেনেকৈ থাকিলোহেঁতেন একো নাজানো আৰু। এতিয়া ইহঁত দুটাই মোক মৰম কৰে বুলিহে এইখন ঘৰত থাকি মই অকণমান ভাল পাওঁ। বাহিৰলৈ ওলাই গ'লে মানে মানুহৰ ককৰ্থনাই শেষ নহয়, কিন্তু ঘৰত থাকি সঁচাকৈ বৰ ভাল লাগে মোৰো। সদায়নো ঘৰত কিমান সোমাই থাকিম, সেই বুলিহে অকণমান ওলাই যাওঁ। কিন্তু ওলাই গ'লে মানুহৰ অকল বু বাবা। যাওঁ, দেউতাক চাহ এখন দি পেলাই দোকানলৈ পঠিয়াওঁ। আকৌ ভাইটি আহি পেলাই নহ'লে উৎপাত কৰিব, ভাত লাগে বুলি কৈ। ইছ ৰাম, কটাৰীখন লৈ অহা হ'লে কচু থুৰকেইটা কাটি আনিব পাৰিলেন পাই। বৰ ধুনীয়া ধুনীয়া ওলাইছিলে, একদম ক'লা কচু। খাই বৰ ভাল লাগিলেন পাই। যাওঁগৈ এতিয়া, কাইলৈ আকৌ সেই গৰু খুৰিবলৈ আহিম নহয়, তেতিয়া কাটি পেলাই লৈ যাব লাগিব। ঐ মিনে, সেইফালে চাই কি চিন্তা কৰি আছ তই? অঁ ধনতে খাই, এই বোলো গৰুকেইটা খুলিবলৈ আহিছিলোঁ। তাকেহে চাইছোঁ, কচু এডাল ইমান ধুনীয়াকৈ ওলাই আছে। বোলো কটাৰীখন লৈ অহা হ'লে কাটিকে দিব পাৰিলেহেঁতেন, তাকেই চিন্তা কৰি আছিলোঁ। কেনিবা যায় হ'বলা আপুনি? এই ক'লেনো যাবি? এই খগেন কাইৰ ওচৰতে বোলো সেই গৰুকেইটা খুলি দি পঠিয়ালোঁ। তাকে এবাৰ চাবলৈ আহিলোঁ, ঠিকে গৈছে নাই যোৱা। অঁ ল'ৰাটো থাকোঁতে আকৌ আপুনি আহিছে যে গৰু খুলিবলৈ? সিনো কোনদিনাখন গৰুকেইটা খুলি পাইছে? মই নাথাকিলে খোলে বাৰু, এতিয়া মই আছেই আৰু সি শুই আছে, তাকতো কেনেকৈ জগাওঁ, সেইকাৰণে মই খুলিলোঁ আৰু। পিছে ল'ৰাটো বিয়া পতা বয়স হৈছেই নহয়, ছোৱালী চাইছে নাই আপুনি? আজিকালিনো ক'ত আৰু আমি চোৱাবোৰ সিহঁতি পচন্দ কৰি আনিব, নিজে চাগে চাইছে আৰু। জানো, এইবোৰ কথা আচলতে পতাই নাই মই তাৰ লগত। অঁ পাতিব আকৌ তাৰ লগত এইবোৰ কথা। এনেকৈ আৰু বয়স গুচি গ'লে কিটো হ'ব? আৰু যিমান পাৰিলে মানে সোনকালে পাতক। কাৰণ আকৌ ঘৰতে সেই বিধৱা বৌয়েক আছে যে, মানুহৰ সেয়াও চকুত লাগেতো। আচলতে কাইদেউ, মানুহৰ মনহে, আৰু মানুহৰ মনটোকতো কোনেও বান্ধি ৰাখিব নোৱাৰে। তাতে ইও এতিয়া ডেকা ল'ৰা, আকৌ বৌয়েকো সেই বিয়া হৈ 6 মাহো থাকিব নাপালে, গিৰিয়েক ঢুকাই থাকিলে। তেনেকুৱাত আৰু সিহঁতৰ সেই মন মিলিলে মানে পিছত আকৌ আপোনাৰহে দিগদাৰ হ'ব। সেইকাৰণে সময় থাকোঁতে এই সৰু ল'ৰাটোলৈ বোৱাৰীজনী লৈ আহক, গম পাইছে নাই? নাই মিনে, তই এইবোৰ কি কথা কৈছ? বৌয়েক ক'ত আৰু সি ক'ত? আৰু মোৰ বোৱাৰীজনীয়ে সদায় তাক নিজৰ ভায়েকৰ নিচিনাকৈ ব্যৱহাৰ কৰে আৰু নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰে। সিহঁতৰ মাজত আৰু এইবোৰ তই যে কি ভাবিছ আৰু পাই? নহয় অ' দণ্ডেকাই, মই ভবা কথা নহয়, মানুহে কোৱাটোহে কৈছোঁ আৰু। মানুহেতো আজিকালি যিটো কয় আৰু, মানুহৰ মুখত যিটোকে আহে সেইটোকে কৈ দিয়ে। কিন্তু তইনো কাৰ মুখত কি উপাদিবি? সেইকাৰণে নিজৰ মতে চলি থকাই ভাল আৰু লোকৰ ঘৰত বেছি চকু দিয়াটোও বেয়া। অঁ হয় বাৰু, ঠিকেই কৈছে আপুনি। পিছে তই ৰ দেই, মই গৈ থাকোঁ ঘৰলৈকে। অঁ ঠিক আছে যাওক। ভালক বুলি কিবা এটা ক'লে আজিকালি একো মানুহে বেয়াহে পায়। দণ্ডেকাইও মানে একেই হ'ল, বোৱাৰীকৰ মৰমত পাগল হৈ আছে চাগে। গম পোৱা নাই, এই মিনিচৰি কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে। যেতিয়া ঘৰতে ঘটনা ঘাইল হ'ব নহয়, তেতিয়াহে গম পাবি। ভাইটি, ভাইটি। ই দেখোন শুয়ে আছে। কি হ'ল বা তাৰ আজি ইমান টোপনি? সি কি আজি কামলৈ নাযায় নেকি? ভাইটি, ভাইটি উঠা আকৌ, তুমি কি আজি কামলৈ নোযোৱা নেকি? বৌ, সময় বহুত হ'ল নেকি? 9টা বাজিয়ে গ'ল, তুমি নোযোৱা নেকি আজি কামলৈ? নাই বৌ, আজি মই কামলৈ নাযাওঁ, সেইকাৰণে শুই আছিলোঁ। মই উঠাই বেয়াহে কৰিলোঁ। মই আকৌ গম নাপাওঁ নহয় তুমি যে আজি কামলৈ নোযোৱা বুলি। মই বোলো ইমান দেৰি হ'ল সেইকাৰণে উঠাই আছিলোঁ। আকৌ অকণ শুই দিয়া নহ'লে আৰু। নাই বৌ, এতিয়া নুশু আৰু।
পিছে ভাইটি তোমাক মোৰ কথা এটা ক'বলৈ আছিলে কোৱা আকৌ কি কথা নবৌ মানে ভাইটি মোক পইচা দুটকামান লাগিছিলে অঁ লৈ ল'বা আকৌ বৌ সেইটোকে ক'লে তুমি মোক এনেকুৱা আৰু ইমান বেয়া পালে কেনেকৈ হ'ব পিছে পইচা কিয় লাগে তোমাক মানে বজাৰ কৰিবা নে কি অঁ ভাইটি বজাৰ দুটামান আছিলে এটা কাম কৰিবা তোমাক যিকেইটকা লাগে লৈ ল'বা আৰু বজাৰলৈ মোৰ লগতে ওলাবা মানে মোৰো বস্তু কেইটামান কিনিবলৈ আছে দুয়োটা আমি একেলগে যাম নহ'লে তুমি ঠিকেই কৈছা বাৰু কিন্তু দুয়োটা একেলগে গ'লে মানুহে ক'বা কি ক'ব মানুহে দেখোন এনেই আমাৰ কথা উলিয়াই আছে আজিকালি মোৰ ঘৰৰ পৰা ওলাই যাবলৈ ভয় লাগে সেই মানুহৰ কথা বাদ দিয়া না মানুহেতো মোৰ কথা ক'বই তুমি কাৰ মুখত কিমান সোপা দিবা সেইকাৰণে এইবোৰৰ কথা শুনিব নালাগে নিজৰ কৰ্মত আগবাঢ়ি যাব লাগে তুমি মানুহৰ কথা শুনি থাকিলে এই দুনিয়াত একো কৰিব নোৱাৰিবা মানুহে এটাতে দুটাতে তিনিটা কথা উলিয়াবই তুমি সিহঁতৰ কথা কাম থাকিলে নহ'ব তুমি আৰু মই জানো নহয় সঁচা আৰু মিছা কি হয় সেইকাৰণে বেলেগৰ কথাত ইমান মাথা মাৰি থাকিবলৈ কি দৰকাৰ নিজৰ কামত সদায় নিজে আগবাঢ়ি যাব লাগে হয় বাৰু তুমি কথাবোৰ ঠিকেই কৈছা ঠিক আছে বাৰু দিয়া পিছে কিমান টাইমত যাবা ভাত পানী খাই ওলাই যাম আৰু নে কি তোমাৰো যদি কিবা কাম আছে তুমি কাম চাম কৰি আজৰি হৈ লোৱা অঁ ঠিক আছে হ'ব বাৰু দিয়া বেচেৰি বৌজনীলে বেয়াও লাগে পাই বিয়া হৈ অহা ছমাহ নহওঁতেই দাদা ঢুকাই থাকিলে তেতিয়াৰ পৰা বৌয়ে অকলশৰীয়াকৈ জীৱন পাৰ কৰিছে সঁচাকৈ দেই মাইকী মানুহৰ জীৱনটো বৰ দুখৰ আকৌ তাৰ উপৰিও আকৌ গাঁৱৰ মানুহখিনি আছেই বৌ আৰু মোৰ গোটেই এখন কথা উলিয়াই ফুৰিছে আৰু বৌ বিষয়ে গোটেই এখন কথা আলোচনা ক'ৰবাত বোলে বৌক দেখিলে সিহঁতৰ যাত্ৰা অশুভ হয় এইবোৰ বাৰু কি কথা যে কয় নহয় এই মানুহবোৰে আমাৰ মানুহবোৰে কিয় জানো এনেকুৱা কৰে যে এইখন সমাজত বিধৱা মানুহৰ একেবাৰে স্থানেই নাই বৌৰ লগত দাদা নাথাকিলে কি হ'ল দেউতা আৰু মই সদায় আছোঁ সুখে দুখে প্ৰতিটো পলে পলে আমি বৌৰ লগত আছোঁ আইঅ কাকলি এইবোৰ কি দেখিলোঁ হয় তাকেহে খুৰীদেউ মানুহৰ সন্দেহটো সঁচা হ'ব যেনে লাগিছে বৌ কোনে কি কৈছে সেইটোত কান্দিব নালাগে ব'লা মোৰ লগত ব'লা তুমি ঐ যতীন ৰচোন ৰ অঁ খুৰীদেউ কওকচোন ক'ৰবালৈ যাওঁ হ'বলা অঁ যাওঁ বুলিয়ে ওলাই আহিছিলোঁ পিছে কিয়নো মাতষাৰ লগালে কওকচোন বাৰু চা বোপাই তোক আকৌ কথাষাৰ কোৱা কাৰণে তই বেয়া নাপাবি দেই তই ক'ৰবাত গৈছ যা বাৰু কিন্তু লগত এই কুলক্ষণী এজনী কেলৈ লৈ গৈছ বাৰু আপোনাক কোনে ক'লে খুৰীদেউ যে মোৰ বৌ কুলক্ষণী বুলি ৱাই যতীন তই যে কি কথাবোৰ কওঁ আৰু এইটোনো আকৌ মানুহে বেলেগকৈ ক'ব লাগেনে আমি সকলোৱে জানো বিয়া হোৱা ছমাহ নহওঁতেই গিৰিয়েকৰ মূৰটো খালে ইয়াতকৈ আৰু কুলক্ষণী কিবা লাগেনে মোৰ দাদা এই পৃথিৱীৰ পৰা গুচি গ'লগৈ ইয়াত বৌৰ কি দুখ বৌয়েতো এক্সিডেণ্টটো কৰাওঁ বুলি কোৱা নাই নহয় দাদাটো এটা ডাঙৰ এক্সিডেণ্টে ঢুকাইছে ইয়াত আপোনালোকে বৌক কিয় দুখ দিয়ে আৰু বৌক কুলক্ষণী বুলি আপোনালোকে কিয় কয় কুলক্ষণী নহয়নো কি কুলক্ষণী নহ'লেনো আৰু বিয়া হৈ অহা ছমাহ নহওঁতে গিৰিয়েকৰ মূৰটো চোৱাবনে তাই আৰু এজনীক তোৰ লগত লৈ গ'লে মানে চবেই হাঁহিবও পায় এক যত্নত লৈ ঘূৰি ঘূৰি আকৌ নিজৰ ডেকা জীৱনটো শেষ কৰি নেপেলাবি তোৰ এটা জীৱন আছে নহয় তই কি বিধৱা বৌৰ লগতে থাকিম বুলি ভাবিছ নেকি সঁচাকৈ দেই আৰু এজনো ধেমালি নহয় নিজৰ জীৱনটো শেষ কৰি লৈ এতিয়া সেই যতীনৰ জীৱনটো শেষ কৰিব যেন লাগিছে এতিয়া আমি গাঁৱৰে মানুহ কাৰণে গম পাওঁ তহঁতি বৌৰ আৰু দেৱৰ বুলি কিন্তু বেলেগে যদি এইটো দেখে কি ভাবে বাৰু কচোন যতীনো তোৰ এই ডেকা জীৱনটো শেষ নকৰিবও পায় এও কম জালীয়া বস্তু নহয় নিজৰ গিৰিয়েককটো শেষ কৰিলেই এতিয়া দেৰকক শেষ কৰিম বুলি ভাবিছে খুৰীদেউ আৰু কাকলি বা হ'ব তোমালোকে বহুত উপদেশ দিলা আচলতে এটা কথা কি জানানে উপদেশতকৈ আৰ্হিটো বহুত ভাল আগতে তোমালোকৰ নিজৰ বস্তুবোৰ চোৱাচোন তাৰপিছত লোকক শিক্ষা দিবা আৰু মই কি কৰিব লাগে কি কৰিব নালাগে সেয়া মই তোমালোকৰ পৰা যে পৰামৰ্শ ল'ব লাগে সেইটো মই কেতিয়াও নাভাবোঁ মোৰ নিজৰ ব্ৰেইন আছে নহয় মই নিজে যি চিন্তা কৰি পাওঁ মই সেয়াই কৰিম আৰু তোমালোকে মোৰ বৌক এনেকৈ য'ত ত'ত যিটো কথা নক'বা বুজি পাইছা মানুহৰ জীৱনত কাৰ লগত কেতিয়া কি হৈ যায় সেয়া কোনেও নাজানে সেই বুলি ভাবি মানুহক কেতিয়াও নিন্দা কৰিব নালাগে নিন্দালে ফল ভুঞ্জিবলৈ পায় অ' আই তোক দেখোন একেবাৰে কথাই ক'ব নোৱাৰি ভালক বুলি ক'লোঁ তোৰহে আকৌ মুখত দেখোন বেছি টেপাই হ'ব মোৰ ইমান ভাল বেয়া আপোনালোকে চিন্তা কৰিব নালাগে মই আপোনালোকক সেয়া দায়িত্ব দি থোৱা নাই নহয় আচলতে আপোনালোকৰ বেলেগনো কি কাম আছে লোকৰ ঘৰে ঘৰে গৈ অকল লোকৰ আলোচনাই কৰি থাকে তাৰ বাদেতো বেলেগ একো কামেই নাই আৰু কাকলি বা তুমি এজনী ছোৱালী মানুহ হৈ তুমি মোৰ বৌক এনেকৈ হাঁহিব কেতিয়াও নালাগে কাৰণ তুমিও কাইলৈ পৰহিলৈ বিয়া হ'বা তোমাৰ জীৱনৰ লগত কি হৈ যায় সেয়া তুমি গম নোপোৱা নহয় মোৰ জীৱনৰ লগতনো কি হ'ব মই কি তোৰ বৌৰ নিচিনা ফুটা কপাল লৈ আহিছোঁ বুলি ভাবিছা নি তাই হ'ব নিজক লৈ ইমান ফিট মাৰিব নালাগে আৰু কাৰ লগত কেতিয়া কি হয় সেয়া কোনেও নাজানে আৰু তোমালোকে এজনী যদি মাইকী মানুহ হৈ মাইকী মানুহৰ দুখ বুজি নাপালে কেনেকৈ হ'ব বাৰু আৰু এটা কথা তোমালোকে এনেই উভাঙতে যি টি কথা নুলিয়াবা আৰু খুৰীদেউ আপোনাকো মই কৈছোঁ যাৰ তাৰ ঘৰলৈ গৈ মোৰ আৰু বৌৰ কথা এনেই উলিয়াই ফুৰিব নালাগে
এয়া মোৰ বৌ আৰু এতিয়া এওঁক মই নিজৰ ভাইটি বুলি ভাবোঁ আৰু বৌ মোক নিজৰ ভাইটিৰ দৰে মৰম কৰে। কিন্তু আপোনালোকে আমাৰ লগত এইবোৰ কি কৰিছে? আপোনালোকে কি আমাক শান্তিৰে জীয়াই থাকিবলৈ নিদিব নেকি? গোটেই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে যে আমাৰ আপোনালোকে কথা উলিয়াই ফুৰিছে, সেয়াকে মই গম নাপাম বুলি ভাবিছে নেকি? মই সকলো কথাই গম পাওঁ, কিন্তু এইবোৰ অদৰকাৰী কথা মই কেতিয়াও কাণ নিদিওঁ। এতিয়া যিহেতু আমাৰ মাজত দাদা নাই আৰু বৌক মই ছাপৰ্ট কৰিব লাগিব, প্ৰতিটো কামত বৌক মই সহায় কৰিব লাগিব। সেয়া সমাজে বেয়া পালে নহ'ব নহয়। আৰু আপোনালোকৰ মতে কি এইখন সমাজত কি বিধৱা মানুহৰ কি স্থান নাই নেকি? বিধৱা হ'ল বুলি কিটা চৰিত্ৰ বেয়া, তাই কুলক্ষণী, এইবোৰ হৈ যায় নেকি আপোনালোকৰ মতে? আমি সকলো এদিন এই পৃথিৱীৰ পৰা একেবাৰে যাবগৈ লাগিব, কিন্তু কিছুমানৰ সময় আগত আহে, কিছুমানৰ সময় পিছত আহে, সিমানে পাৰ্থক্য অকল। আৰু আপোনালোকক মই আজিয়ে যি ক'লোঁ, আমাৰ কথা আৰু উলিয়াই ফুৰিবলৈ বন্ধ কৰক। আমাৰ এইবোৰ ভুৱা প্ৰচাৰ আপোনালোকে কৰি থাকিব নালাগে, কাৰণ আপোনালোকক মই দৰমহা দি ৰখা নাই নহয়। যতীন, অকণমান মুখখন চম্ভালি কথা কবি। মুখত যিটোকে আহে সেইটোকে বলকি নিদিবি। তই পাহৰি নাযাবি যে তোতকৈ মই বয়সত ডাঙৰ। নাই পাহৰা খুৰীদেউ, আপোনাক মই খুৰীদেউ বুলি সম্বোধন কৰিছোঁ যেতিয়া মইনো কেনেকৈ পাহৰিম? কিন্তু আপোনাৰ কিছুমান কৰ্মকাণ্ডই মোক পাহৰিবলৈ বাধ্য কৰাই দিছে যে আপুনি মোতকৈ বয়সত ডাঙৰ বুলি। এইবোৰ লোকৰ ঘৰে ঘৰে যে চুকলিবাজি কৰি ফুৰে, এইবোৰ বাদ দিয়ক। আপোনাৰ এতিয়া বয়স হ'ল নহয়, আপুনি হৰিনাম ল'ব হ'ল। এই বিধৱা কুলক্ষণীজনীৰ কাৰণে তই মোক আজি ইমানবোৰ কথা ক'ব পৰা হ'লি হা? সঁচাকৈ বৌয়েকক একেবাৰে টোপ এটা পৰিবলৈ নিদিয়ে। আপুনি আপোনাৰ স্বভাৱ সলনি কৰিব, তেতিয়া এনেকৈ আপুনি কাৰো পৰাই কথা নুশুনে। আৰু কাকলি বা, মই তোমাক যেনেকৈ সন্মান কৰোঁ, মই মোৰ বৌকো সন্মান কৰোঁ। আজে বাজে কিছুমান কথা কৈ পেলাই এনেই সময় নষ্ট নকৰিবা। নিজৰ কামত ধান্দা দিয়া। লোকে কি কৰিছে, ক'ত গৈছে, কি খাইছে, সেইবোৰ চকু দিবলৈ বাদ দিয়া। এইবোৰ চকু দিওঁতে দিওঁতে নিজৰ ফালে কি গতি হৈছে গম পাইছাই নহয়। যতীন, হ'ব, ইমান চিঞৰি কথা ক'ব নালাগে। তই মোক ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ ক'ত সাহস পালি? নিজৰ স্বভাৱবোৰ অকণমান সলনি কৰিব চেষ্টা কৰা, তেতিয়া তুমি কাৰোৰ পৰাই এনেকুৱা ধৰণৰ কথা নুশুনা। আৰু বৌ, আহা, এই কিছুমান অদৰকাৰী মানুহৰ লগত কথা পাতি আমি আমাৰ সময়বোৰ এনে নষ্ট নকৰোঁ। ব'লা ব'লা ভাইটি। দেখিলি তাক দেখিলি? তাই ইমান সাহস, ইমান ডাঙৰ ডাঙৰ কথা কৈ গ'লি আমাক। সঁচা কথা কৈছোঁ যে তাৰ সেইকাৰণে গাত লাগিলে। চালা, এই কুলক্ষণীজনীৰ লগত নিশ্চয় তাৰ কিবা এটা আছে, নহ'লে তাৰ কি ইমান গা পৰিব নেকি? আছে নিশ্চয় আছে, নহ'লেনো আৰু সি ইমান কথা ক'বনে? নিজৰ গাত চেক আছে যে সেইকাৰণে তাৰ বৰ বৰ কথা। সঁচাকৈ পাই, এই ওলাই আহিছিলে মমী ঘৰলৈ, বোলো বহুত দিন যোৱা নাই, তাইও সেই কালি পাই পেলাই মাতি থৈ গৈছিলে। এইবোৰহে হ'ল এতিয়া। ব'লক যাওঁ আকৌ আমি কি নিজকে থাকিম নেকি? আৰু আমিতো একো মিছা কথা কোৱা নাই নহয়। সিনো কাৰ কেইখন মুখ বন্ধ কৰিব? আমাৰ দুজনী মুখখনহে বন্ধ কৰিব পাৰিব, বেলেগৰ মুখ সি বন্ধ কৰিব নোৱাৰে নহয়। ব'লক, তাৰ কথা লাগিবলৈ আমি নিজকে থাকিবলৈ কি দৰকাৰ আছে? ব'লক, আহক। বৈ খুৰীদেউ আহিলে? কাকলি আহিলা? অঁ, আহিলোঁ। তই মাতিছোঁ, আমি নাহিম নে আৰু? পিছে হেৰি নহয়, কালিৰ মিটিংখনলৈ কেলৈ নগ'ল? ইমান ভাল লাগিলে। সেই এতিয়া সেই গেছ দিব নহয়, গেছৰ কাৰণেহে দিছিলে মিটিংখন। কেলৈ মই ইমান দহাই ক'লোঁ, এই পাক এটা নামাৰিলে সেও দুজনীয়ে। কি কবি আৰু, আহিছিলোঁ নহয়। বাটত আকৌ সেই দণ্ডেকাই ঘৰ সেই বোৱাৰীজনী পালোঁ, সেইজনী দেখিলোঁ আৰু বোলো কি আহিবি আৰু, সেই বুলিহে ঘূৰি গ'লোঁ বাটৰ পৰা। আধা বাটৰ পৰা ঘূৰি গ'লোঁ নব? অঁ, হয়নি? হয়ো বাৰু, সেইজনীক দেখিলেনো কি যাবা আৰু। তাকে, সেইকাৰণে নগ'লোঁ। পিছে সেই এতিয়া তহঁতৰ ঘৰলৈ ওলাই আহোঁতে দেউৰেক আৰু বোৱাৰীয়েক জানো ক'তনো গৈছে। এই যতীনক ভালক বুলি দুআষাৰমান ক'লোঁ, তাৰ একেবাৰে মুখ ৰাম কৈছোঁ নহয়, চালনী একেবাৰে পানী নহৰকা আৰু। সঁচাকৈ পাই, নবৌয়েকক যে একেবাৰে দুখেই নিদিলে হেৰহি। তাৰ যে মুখ ইমান চোকা, মই আজিহে গম পালোঁ। অঁ, হয় নেকি? কি হ'ল কওকচোন। কি কবি আৰু, তাক মই সুধিলোঁ, বোলো ক'লৈ যাওঁ? সি কৈছে বোলে সেই এনেই বোলে অকণ ওলাই যাওঁ। তাৰপৰা মই ক'লোঁ, তই বোলো কৈছোঁ যা, অকলে যা, এই বিধৱা বয়সনো কেলৈ লগত লৈ গৈছ? সেই খা বুলি ক'বলৈহে পালোঁ আৰু। তাৰ মুখ সৰি ইমান টেপে চলিছে অ'। অঁ, হয় পাই, তাৰনো কি দৰকাৰ বাৰু বৌয়েকক লৈ যাবলৈ লগত? আৰু এনেও সি এটা ডেকা ল'ৰা, এনেকৈ যদি বৌয়েকৰ লগত ঘূৰি ফুৰা দেখে, তালৈ কোন ছোৱালী বিয়া হ'ব বাৰু? আৰু চবেইতো এনেও বৌয়েকৰ লগতে সন্দেহ কৰিব। তাকে সেইখা বুলিয়ে ক'লোঁ আমি। সি একেবাৰে আমাক উল্টাই যিখন মুখে কথা কৈছে অ'। ভালক বুলি ভাবি পেলাই আমি কথা এষাৰ ক'লোঁ, তাৰহে একেবাৰে ডাঙৰ কথা শুনিলোঁ আমি। হয় খুৰীদেউ, আজিকালি মানুহক একো কথা ক'বই নোৱাৰি। ভাল বুলি ভাবি পেলাই কিবা এটা ক'ব, সিহঁতৰহে উল্টা কথা। আচলতে কি জানে, আমি গাঁৱৰ ৰাইজে যিবোৰ সন্দেহ কৰিছোঁ সেয়াই সত্য নেকি ঠিক নাই। এই যতীনৰ চাগে বৌয়েকক ৰখাই থ'বলৈকে মন। হয়, ঠিকে কৈছে আপুনি। আমিও সেইটো ভাবিছোঁ নহয়, তাৰ চাগে ৰখাই থ'বলৈকে মন। সেইকাৰণে সি একেবাৰে ইমান খেংকে লাগি আহিছে আমাৰ লগত। আৰু তাইও কিন্তু ৰিজুমনিও কম চালাকি মানুহ নহয় দেই। নিজৰ গিয়েকৰটো মূৰটো চুবালে, এতিয়া সেই দেউৰেকৰ লগত থাকিবলৈ মন মেলিছে।
হয় আমি ঠিকে সন্দেহ কৰিছোঁ নহ'লেনো তাই আৰু ইমান বিনা স্বাৰ্থত এখন ঘৰত থাকিব নাই বিয়া হৈ অহা ছমাহ নহওঁতেও গিৰিয়েকজন ঢুকালে আৰু তাই সেইখন ঘৰত আৰু এনেই থাকিব নেকি একো নাপালে মানে হা তাই চাবচোন লাষ্টত গৈ পেলাই দেউৰকৰ লগত থাকিবগৈ লাগিব অঁ সেইটোৱে আকৌ একো নাপালে মানে এনেই থাকিব নেকি তাই সেই জীৱনটো গোটেইটো পৰি আছে তাই আৰু সেই এনেই আৰু দেউৰকে শহুৰেককে সেৱা শুশ্ৰূষা কৰি থাকিব একো নাপালে মানে সেইটোৱে নিশ্চয় কিবা এটা আছেই সিহঁতৰ মাজত নহ'লেনো আৰু এনেই থাকিবনে আৰু এটা কথা লক্ষ্য কৰিছে নাই গিৰিয়েক ঢুকুৱা আজি 4-5 মাহো হোৱা নাই তাই একেবাৰে সেই ৰঙীন সাজপাৰ পিন্ধিব ল'লেই বিধৱা হৈ যে তাই বগা সাজযোৰ পিন্ধিবলৈ এৰি দিলে তাৰ কাৰণ কি হা তাৰ কাৰণ বেলেগ একো নাই অকল দেউৰেকৰ কাৰণে তাই চাগে ৰঙীন সাজপাৰ আকৌ পিন্ধিব ল'লে ঠিক কথা কৈছ তই ঠিক কথা কৈছ গম পাওঁনে একদম মোৰ মনৰ কথাটোকে কৈছ আৰু সেইদিনাখন আমি সেইটোকে পাতিছোঁ বোলো হেৰ' গিৰিয়েকটো ঢুকুৱা আজি সেই 3-4 মাহো হোৱা নাই ভালদৰে তাই সেই ৰঙীন সাজপাৰ পিন্ধিব ল'লেই তাই ষ্টাইল কিনিছে বা একেবাৰে হে চালা গিৰিয়েক মৰা মানে কি আৰু বিধৱা মানে কি বগা সাজপাৰ পিন্ধি থাকিব লাগে তাই সেইবোৰ একো নাই আৰু সেই দণ্ডেকায়ো একো এটা নকয় নেকি ঠিক নাই বোৱাৰীয়েকক মূৰৰ ওপৰত তুলি ল'লা পায় আমাৰ সমাজত এনেকুৱা নিয়ম নাই নহয় বিধৱা হোৱা মানুহে যে ৰঙীন সাজপাৰ পিন্ধিব লাগে সিহঁতে বগা কাপোৰে পিন্ধিব লাগে কিন্তু তাই কেনেকৈ পিন্ধিব পাৰিছে ৰঙীন সাজপাৰ এইবোৰ কথা আমি গাঁৱত ক'ব লাগিব আৰু এখন মিটিং দিব লাগিব নহ'লে মানে তাই আমাৰ মূৰৰ ওপৰত উঠিব হয় ঠিক কথা কৈছ তই আমি কাইলৈ মানে গৈ পেলাই বৈ মাইকীখিনি গৈ সিহঁতৰ ঘৰটো ঘেৰা কৰোঁ আৰু সঁচাটো কি সেইটো আমি ফাদিল কৰিব লাগিব আৰু যদি সিহঁতৰ মাজত কিবা এটা প্ৰেম প্ৰীতি আছে তেতিয়াহ'লে সিহঁতক এখন গাঁৱৰ পৰা বহিষ্কাৰ কৰিব লাগিব সিহঁতৰ কাৰণে আমাৰ গাঁওখন বদনামী হ'বলৈ দিব নোৱাৰোঁ নহয় অঁ সেইটো কৰাই ভাল হ'ব খুৰীদৈ কোৱা কামটোকে আমি কৰিব লাগিব কাইলৈ বেছি দেৰি হৈ গ'লে মানে বেয়াহে হ'ব কাইলৈকে চব জল পট হৈ ওলাই পৰিব অঁ ঠিকেই কৈছে কাইলৈ আমি মহিলাখিনি গোট খাই সিহঁতৰ ঘৰলৈ যাব লাগিব আৰু ইয়াৰ এই ৰহস্য ফাদিল কৰিবই লাগিব পিছে আপোনালোকে এতিয়া বহক কথাৰ ভ্ৰমকতে এই চাহ তামোল একো আনিবলৈকে হোৱা নাই বহকচোন দেই মই চাহ তামোল আনোগৈ ৰ'ব ঠিক আছে যা কাইলৈ বেটাই ভালকৈ গম পাব ৰ ইমান ডাঙৰ কথা কোৱা তাৰ মই কাইলৈ মুখ বন্ধ কৰি দিম বৌ কি হ'ল এনেকৈ ভিতৰতে কিয় সোমাই আছা তুমি আকৌনো মনটো কিয় মাৰি আছা তুমি মানে অথনি কথাটোকে ভাবি আছা ন ভাইটিও মই এখন ঘৰত থকা কাৰণে তোমালোকৰ চাগে বহুত অসুবিধা হৈছে ন মানুহৰ পৰা তোমালোকে বহুত কথা শুনিবলৈ পাইছা মোৰ কাৰণে আৰে বৌ তোমাক কোনে ক'লে আমি যে অসুবিধা পাইছোঁ বুলি আৰু মানুহেতো যিটি ক'বই আৰু মানুহৰ কথা শুনিলে মানে তুমি জীৱনত একো কৰিব নোৱাৰিবা মানুহৰ কথা এখন কাণে শুনি এখন কাণে উলিয়াই দিবা সিহঁতৰ কথাবোৰ মূৰত সোমোৱাই থ'লে মানে নিজৰহে গা বেয়া কৰিব নহয় ভাইটি মই ক'তে ওলাই যাব নোৱাৰোঁ য'তে ওলাই যাওঁ অকল সকলোৱে মোক কুলক্ষণী বুলি হাঁহে আৰু তোমাকো আজি বহুত কথাই শুনালে তেওঁলোকে আৰু হয়ো হয় ভাইটি তোমাৰ এতিয়া বিয়া পতা বয়স হৈছে যদি এখন ঘৰত মই থাকোঁ তোমাক কোনেও তোমালৈ ছোৱালী নিদিব গম পোৱা নে সকলোৰে মনত অকল এটাই প্ৰশ্ন আহিব বিধৱা বয়সজনী ঘৰত থাকে আৰু তুমিও এটা ডেকা ল'ৰা মানে এইবোৰ বহুত কথাও ভাইটি তুমি বুজি নোপোৱা এইবোৰ মই সেইকাৰণে ভাবিছোঁ ভাইটি মই ঘৰলৈকে যামগৈ নেকি একেবাৰে বৌ তুমি এইবোৰ কি কথা কৈছা তুমি আকৌ ঘৰলৈ কেলৈ যাবা তুমি এখন ঘৰতে থাকিব লাগিব তুমি আমাৰ লগতে থাকিব লাগিব মোলৈ কোনোবা ছোৱালী আহে নাহে কোনোবাই মোক ছোৱালী দিয়ে নিদিয়ে সেইটো পিছৰ কথা যদি দিয়ে তেতিয়া মই আনিম যদি নিদিয়ে তেতিয়াহ'লে মই নানো সদায় মই তোমাৰ লগত থাকিম বৌ যদি মানুহে তোমাৰ লগত কিবা আছে বুলি ভাবি যদি মোলৈ ছোৱালী নিদিয়াকৈ থাকে তেতিয়াহ'লে সেইটো সিহঁতৰ ভুল এইটো আমাৰ ভুল নহয় কাৰণ আমি জানো নহয় আমাৰ মাজত কি আছে কি নাই তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেয়া আমি জানো নহয় আৰু আমাৰ দেউতাই গম পায় নহয় তুমি এইবোৰ চিন্তা কৰি থাকিব নালাগে তুমি নিশ্চিন্ত মনে এখন ঘৰত থাকা যদি কোনোবাই তুমি আছা বুলি এখন ঘৰত বিয়া নিদিয়াকৈ থাকে মোলৈ তেতিয়াহ'লে মই বিয়াই নাপাতো দৰকাৰ হ'লে কিন্তু তুমি এখন ঘৰৰ পৰা ক'তো যাব নোৱাৰা যাৰ মানসিকতা অকণমান ভাল তেতিয়াহ'লে তেওঁলোকে নিশ্চয় চালি জাৰি চাই মোলৈ ছোৱালী দিব আৰু যাৰ মানসিকতা বেয়া তেহেঁতিতো সদায় বেয়াই হৈ থাকিব আৰু সেই বেয়া মানুহখিনিৰ কাৰণে মই তোমাক এখন ঘৰৰ পৰা কেতিয়াও ওলাই যাব দিব নোৱাৰোঁ তুমি এখন ঘৰতে থাকিব লাগিব বৌ কিন্তু ভাইটি কোনো কিন্তু নাই বৌ তুমি এতিয়া দুখ কৰি থাকিব নালাগে তোমাৰ লগত মই আছোঁ দেউতা আছে তোমাক আৰু কি লাগে কোৱাচোন বাকী সমাজৰ কথা বাদ দিয়া কুকুৰেতো এনেও ভকিবই আৰু ভাইটি সঁচাকৈ কৈছোঁ মই তোমাৰ এইবোৰ কথা শুনিলে মানে মই বহুত সাহস পাওঁ মনত জীয়াই থাকিবলৈ উৎসাহ পাওঁ প্ৰেৰণা পাওঁ মই নহ'লে বৰ মই অকলশৰীয়া অনুভৱ কৰোঁ আমি সদায় আছোঁ তোমাৰ লগত বৌ তুমি অকণো চিন্তা নকৰিবা আৰু এতিয়া মন চন বেয়া কৰিব নালাগে যোৱা চাহ অকণ বনোৱাগৈ বজাৰৰ পৰা চিঙৰাকেইটা আনিছিল নহয় নহ'লে ঠাণ্ডাই হৈ যাব ঠিক আছে ভাইটি ৰ'বা মই চাহ বনাওঁগৈ বেচেৰি বৌজনীলে বেয়াও লাগে অ'
হয় মানুহৰ কথানো কিমান শুনিব, কিন্তু এনেকৈ সদায় মানুহৰ কথা শুনি থাকিলে মানে নহ'ব। মানুহক এনেকৈ মুখত উত্তৰ দিব পাৰিব লাগিব, তেতিয়াহে এনেকুৱা মানুহবোৰৰ মুখবোৰ বন্ধ হ'ব আৰু চকু খোল খাব মানুহৰ। যতীন, যতীন, ক'ত আছ? বাহিৰ ওলাই আহ। দণ্ডেকাই, আপুনিও বাহিৰ ওলাই আহক। আৰু ৰিজুমণি, তয়ো বাহিৰ ওলাই আহ। কি হ'ল আপোনালোকৰ? লোকৰ ঘৰলৈ আহি পেলাই যে ৰাতিপুৱা ইমানকৈ হুলস্থুল কৰি আছে আৰু ইমান সোপা মানুহ হৈছে যে, কি হ'ল? সকলোবোৰ জানিও নজনা ভাও ধৰি প্ৰশ্ন সুধিব নালাগে যতীন। তোমালোক আমাৰ ঘৰলৈ কিয় আহিছা? আমি সঁচাকৈ একো ধৰিব পৰা নাই। আৰু ইমান পুৱাই আহি যে এনেকৈ মানে হুলস্থুল কৰিছা, কিয় কৰিছা? কিয় কৰিছা বুলি আমাক প্ৰশ্ন সুধিব নালাগে দণ্ডেকাই। আপুনি আপোনাৰ বোৱাৰীজনীক সোধক আৰু আপোনাৰ সৰু পুত্ৰক সোধক, সিহঁতি কি লিলিমাই কৰি আছে। কাকলি, এইবোৰ তই কি কৈছ? কাকলিয়ে যি কৈছে এইবোৰ ঠিকেই কৈছে। আপুনি ইমান নজনা ভাও ধৰি থাকিব নালাগে। আপোনাৰ পুত্ৰ আৰু আপোনাৰ ডাঙৰ বোৱাৰীক সোধক। আমি কি কৰিলোঁ? আপোনালোকে যে আমাক এনেকৈ কুৱেশ্যন কৰিছে। কি কৰিলোঁ সুধিবলৈ আহিছ? গোটেই গাঁওখনতো বদনাম আনিলিয়ে। তোৰ আৰু দেওৰৰ মাজত কিবা আছে বুলি সকলোৱে গম পায়। কথাটো কিমান সত্য কিমান অসত্য সেয়া আমাক জানিব লাগে। কি এইবোৰ কি কথা কৈছা তোমালোকে এনেকৈ আমাৰ ঘৰলৈ মিছা বদনাম নানিবা। দুখীয়া হ'লেও সমাজত মোৰ এটা নাম আছে। তোমালোকে এনেকৈ বদনামৰ ভাৰী আমাৰ ওপৰত নিদিবা। বদনামৰ ভাই আমি দিয়া নাই। সকলোৱে গম পায় যে আপোনাৰ সৰু পুত্ৰ আৰু ডাঙৰ বোৱাৰীৰ মাজত কিবা এটা অতদিনে চলি আছে, আৰু ইয়াৰে আমাক আজি বিচাৰ লাগে। আপুনি সকলোবোৰ কথা জানি বুজিও আমাৰ আগত নজনা এক্টিং কৰি নেদেখাব দেই। যতীন, তহঁতৰ মাজত কি আছে আমাক সঁচাকৈ ক। আৰু তহঁতৰ এইবোৰ লিলিমায়ে আমাৰ গাঁৱৰ পৰিৱেশটো একেবাৰে বিনষ্ট কৰি পেলাইছে। তহঁতৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে কি শিকিব হা? যি আছে সঁচা কথা কৈ দে আজিয়ে। ককায়েক নাই যে ককায়েকৰ ঠাইকণ সি পূৰণ কৰিছে আকৌ বয়েকৰ লগত। বাছ, আৰু কোনেও এটা কথাও নক'ব। আপোনালোকে অথনিৰ পৰা যি মন যায় তাকে গাই আছে। মই মনে মনে শুনি আছোঁ, মানে এইটো নহয় যে আপোনালোকৰ মুখত যিটোকে আহিব সেইটোকে আপোনালোকে ক'ব মোক। আপোনালোকে আমাক কি বুলি ভাবিছে হা? কি বুলি ভাবিছে? আমি কি চৰিত্ৰহীন হা? আমি কি কৰিব লাগে কৰিব নালাগে এয়া আমি ভালদৰে জানো। আপোনালোকে আমাক শিক্ষা দিব নালাগে। চাৰিওফালে অকল মোৰ বৌৰ কথাই আলোচনা। আপোনালোকৰ কি বেলেগ আৰু কাম নাই নেকি হা? লোকৰ ঘৰৰ কথা যে আলোচনা কৰিবলৈ আহিছে। তহঁতৰ যিবোৰহে কাণ্ড, আলোচনা নকৰিনো কেনেকৈ থাকোঁ আমি? কি কাণ্ড হা? কি কাণ্ড? কি কৰিলোঁ আমি? কি দেখিলে আপুনি আমাক? মোৰ দাদা নাই বুলি কি বৌক মই অকণমান ফুৰাবলৈ যাব নোৱাৰোঁ? মোৰ দাদা নাই বুলি কি বৌক মই অকণমান বজাৰ কৰিবলৈ নিব নোৱাৰোঁ হা? সেইকণ কি মোৰ অধিকাৰ নাই? নে এনেকৈ ক'ৰবাত ওলাই যোৱাৰ আগত গাঁৱৰ মানুহৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব? মোৰ বৌ বিধৱা বুলি কি বৌ ঘৰতে সোমাই থাকিব নেকি এনি টাইম? বৌ বিধৱা হ'ল বুলি কি বৌৰ জীৱনৰ পৰা গোটেই ৰং ৰহস্য হাঁহি ফূৰ্তি সকলোবোৰ হেৰাই গ'ল নেকি হা? আপোনালোকে কেনেকুৱা ধৰণৰ মানুহ হা? কেনেকুৱা ধৰণৰ মানুহ? নিজে এজনী নাৰী হৈ অন্য এজনী নাৰীৰ কথা বুজি নাপায়, অন্য এজনী নাৰীৰ দুখ বুজি নাপায় আপোনালোকে। মোৰ ঘৰত মোৰ বৌ আছে, তাতে আপোনালোকৰ কি প্ৰব্লেম? আপোনালোকৰ ঘৰত খাই বৈ থকা নাই নহয়, মোৰ ঘৰতহে আছে। লোকৰ ঘৰত চকু দিয়াৰ আগত নিজৰ ঘৰবোৰ কেনেকুৱা হৈ আছে সেয়া চাব। নিজৰ সংসাৰখন ঠিকে চলিছে নাই সেয়া চকু দিয়ক। লোকৰ ঘৰত কি হৈছে, কোন আহিছে, কোন গৈছে, ক'ত গৈছে সেইবোৰ চাবলৈ বাদ দিয়ক। আৰু খুৰীদেউ, আপোনালোকক মই সেইদিনাখন বাৰে বাৰে কৈছোঁ আৰু ভালদৰে বুজাই দিছোঁ যে বৌ আৰু মোৰ মাজত তেনেকুৱা একো ৰিলেশ্যন নাই, যিবোৰ আপোনালোকে এনে সন্দেহ কৰি আছে। বৌয়ে মোক নিজৰ ভাইটি বুলি ভাবে আৰু মই বৌক নিজৰ বা বুলি ভাবোঁ। নিজৰ ঘৰখনটো ঠিক কৰিব নোৱাৰিলে, সেইকাৰণে আমি একেলগে থকা দেখি আপোনালোকৰ গা জ্বলিছে। খুৰীদেউ, আপুনি কওকচোন, আপোনাৰতো ল'ৰা সন্তান এটাই, আপোনাৰ লগত ল'ৰাটো আৰু বোৱাৰীজনী আজিলৈকে কেলে নাই হা? অকল আপোনাৰ এইবোৰ স্বভাৱৰ কাৰণে আপোনাৰ পৰা সিহঁতি আঁতৰি পেলাই ভাড়া ঘৰত থাকে। কাৰণ সিহঁতি শিক্ষিত হয়, আপোনাৰ নিচিনা অশিক্ষিত নহয়। আৰু কাকলি বা, তুমি এইবোৰ লোকৰ ঘৰে ঘৰে আলোচনা কৰোঁতে কৰোঁতে তোমাৰ বিয়া বয়সো উকলি গ'ল। তুমি লোকৰ কথা কি বুজি পাবা? আৰু মমী বৌ, আপোনাৰ কথা কি মই নাজানো বুলি ভাবিছে নেকি? আপোনাৰ দাদা ৰাতি 2টা-3টাত ঘৰ সোমায় আৰু 2টা-3টা বজালৈকে ক'ত থাকে মই কি ক'ম নেকি? সকলোৰে আগত মই কৈ দিওঁ নেকি? যতীন, হ'বচোন। আৰু জোনালী বৌ, আপোনাৰ স্বভাৱৰ কথা মইতো চাগে বেলেগকৈ ক'ব নালাগে একো। প্ৰথমতে সকলোৱে নিজৰ নিজৰ স্বভাৱ সলনি কৰিবলৈ শিকক, তাৰপিছত লোকক আঙুলিটোৱে কথা ক'ব। আৰু লোকক আঙুলিটোৱে কথা ক'লে নিজৰ ফালে 3টা আঙুলি মুখ কৰি থাকে আকৌ, সেইটো কথা কেতিয়াও নাপাহৰিব। সঁচাকৈ আজি মই বৰ দুখ পাইছোঁ। তহঁতৰ এইবোৰ মানসিকতা দেখি সঁচাকৈ মই বৰ দুখ পাইছোঁ। তহঁতি যে আমাৰ ঘৰৰ কথা এনেকৈ ভাব, মোৰ ল'ৰাটোৰ কথা, মোৰ ডাঙৰ বোৱাৰীৰ কথা যে তহঁতি এনেকৈ ভাব, মই আজিহে গম পাইছোঁ। আচলতে বোৱাৰীজনীৰ গাত একো দুখ নাইও। তহঁতি মিছাতেই বোৱাৰীজনীক দুখ নিদিবি, তাই কপালতে এয়া লেখা আছে। তাইনো কি কৰিব বেচেৰিয়ে? গিৰিয়েকটো নোহোৱা দুখ আছেই,
তাৰ উপৰিও তহঁতৰ এইবোৰ ককৰ্থনা সদায় সদায় তাই কেনেকৈ সহ্য কৰিব? তাইক তহঁতৰ লগতে জীয়াই ৰাখিব নোৱাৰ নে? ডন ডেকাই, সঁচাকৈ আমি বহুত ভুল কৰি আছিলোঁ, বহুত ভুল কৰি আছিলোঁ। আজিহে আচলতে আমাৰ চকু খোল খাইছে। আমাক পাৰে যদি মাফ কৰি দিব। অজানিতে আমি বহুত ভুল কৰি পালোঁ। এতিয়া আপুনি মাপ খুজিবলৈ আহিছে হা? সেইদিনাখন মই ইমান বাৰে বাৰে কোৱাৰ পিছতো আপুনি চালা বুজি নাপালে। মোৰ বৌক ক'ৰবাত দেখিলে মানে আপোনালোকে কুলক্ষণী বুলি কয়, আপোনালোকৰ যাত্ৰা নষ্ট হয় বুলি কয়। এইবোৰ আপোনালোকৰ কেনেকুৱা মানসিকতা হা? আপোনালোকৰ নিচিনা সমাজত থকা অনৰ্থক মানুহৰ কাৰণে বৌক সুৰক্ষা দিবলৈ মই আছোঁ বৌৰ ভায়েক হিচাপে। মই থকা অৱস্থাত আপোনালোকে মোৰ বৌক একো কৰিব নোৱাৰে। এই মানুহজনীলে আপোনালোকৰ অকণো বেয়া নালাগেনে হা? মোৰ বৌৰ ঠাইত আপোনালোকে কোনোবা এজনে আহি চাওকচোন কেনেকুৱা লাগিব। এবাৰ নিজকে চাওক। বিধৱা হ'ল বুলিয়ে সকলো মানুহ চৰিত্ৰহীনা নাথাকে। মই সকলোকে হাতযোৰ কৰি কৈছোঁ, মোৰ বৌ আপোনালোকৰ নিচিনাই মানুহ। মোৰ বৌক এইখন সমাজত শান্তিমতে জীয়াই থাকিবলৈ দিয়ক। ময়ো তহঁতৰ ওচৰত হাত জুৰিছোঁ। আইহেত তহঁতি মোৰ বোৱাৰীজনীক শান্তিমতে থাকিবলৈ দে। তহঁতৰ লগতে একেলগে তাইকো জীয়াই ৰাখ। ককাইদেউ, আপুনি এনেকৈ নক'বচোন। আমি আচলতে সঁচাকৈ বৰ ভুল কৰি আছিলোঁ। আজিহে গম পাইছোঁ। যতীন, তই আমাৰ আজি চকু খোল খুৱাই দিলি। আমাক মাফ কৰি দিব পাৰ যদি। আৰু ৰিজুমণি, তই আমাক মাফ কৰি দিব পাৰ যদি। তোক আমি বহুত কথাই শুনালোঁ, ভালে বেয়াই। তই মাফ কৰি দিবিনে আমাক? ৰিজুমণি মোকো সেই নিজৰ নবৰে বুলি ভাবি মাফ কৰি দিবি আই। হয় হকে নহকে তোক ঢেৰ কথা ক'লোঁ আমি। আচলতে এইবোৰ আমাৰ একেবাৰে ভুল ধাৰণা আছিলে। তই মাফ কৰি দিবি যতীন, তইও মাফ কৰি দিবি আমাক। মোকো মাফ কৰি দিবা বোৱাৰী, মোকো মাফ কৰি দিবা। খুৰীদেউ, কাকলি, নবৌ, বাইদেউ, আপোনালোকে মোক মাফ খুজিব নালাগে দিয়ক। আচলতে মানুহ মাত্ৰেই ভুল হয়ে। আৰু এটা কথা, আৰু মানুহে সত্যটো নজনালৈকে কেতিয়াও এনেকৈ বদনাম উলিয়াব নালাগে মিছাতে। হয় আই, আমাৰ বৰ ভুল হ'লো। আমাক মাফ কৰি দিবি পাৰ যদি। আপোনালোকে মোক যিবোৰহে কথা কয়, এইবোৰ কথা শুনিলে মানে মই জীয়াই থকা প্ৰেৰণা, আশা এইবোৰ সকলোবোৰে হেৰুৱাই পেলাওঁ মই। কিন্তু এই ভাইটিয়ে মোক বহুত সাহস দিয়ে। আচলতে ভাইটি আৰু দেউতাৰ সাহসতহে মই জীয়াই আছোঁ। আপোনালোকে আমাক ভুল নুবুজিব আৰু আমাৰ এনেই বদনাম নুলিয়াব আপোনালোকে। আমি সকলো বুজিলোঁ। মাফ কৰি দিবা পাৰা যদি মাফ কৰি দিবা। আজিৰ পৰা আমি সকলোৱে একেলগে থাকিম। ৰিজুমণি, তুমি চিন্তা নকৰিবা। তোমাক আজিৰ পৰা কোনেও নাহাঁহে।